অসম এখন কৃষিপ্ৰধান ৰাজ্য। অসমৰ প্ৰায় ৭০% লোক কৃষিকৰ্মৰ লগত জড়িত। আমি বৰ্তমান দেখিবলৈ পাইছোঁ যে আমাৰ অসমৰ বহুতো শিক্ষিত যুৱকে বিজ্ঞানসন্মত পদ্ধতিৰে বিভিন্ন ধৰণৰ খেতি কৰি যথেষ্ট লাভৱান হ'বলৈ উপক্ৰম হৈছে আৰু লগতে নিবনুৱা সমস্যা সমাধানৰ পথ বাছি লৈছে। আমাৰ অসমৰ জলবায়ু কৃষিৰ বাবে অতি উপযোগী। দক্ষিণ-পশ্চিম মৌচুমী জলবায়ুৰ প্ৰভাৱত অসমত প্ৰচুৰ বৃষ্টিপাত হয়। সেয়ে অসমত যিকোনো শস্য সহজে উৎপাদন কৰিব পাৰি। আমাৰ কৃষকসকলে যথেষ্ট কষ্ট কৰি গ্ৰীষ্মকালীন আৰু শীতকালীন দুয়ো ধৰণৰ শস্য উৎপাদন কৰে আৰু আমাৰ বজাৰসমূহ জিলিকাই তোলে। প্ৰিয় দৰ্শক, আজি আমি এই অনুষ্ঠানৰ জৰিয়তে কথা পাতিবলৈ ওলাইছোঁ ডিব্ৰুগড় জিলাৰ খোৱাং অঞ্চলৰ গেৰগেৰি গাঁৱৰ এজন কৃষকৰ লগত আৰু তেওঁৰ মুখেৰে শুনো আহক কিদৰে তেওঁ অশেষ কষ্টেৰে গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি কৰি নিজৰ পৰিয়ালক পোহপাল দিয়াৰ উপৰিও স্থানীয় বজাৰসমূহ জিলিকাই তুলিবলৈ সক্ষম হৈছে। নমস্কাৰ। আপোনাৰ খেতিৰ লগত কিমান বছৰ ধৰি জড়িত হৈ আছে? খেতিৰ লগত মোৰ জড়িত হোৱা আজি 10-15 বছৰ হ'ল। 2010 চনৰ মানৰ পৰা জড়িত হৈ আছোঁ। এই খেতিখিনি আপোনাৰ কিমান বিঘা মাটিত আছে? খেতি এতিয়া 10 বিঘামান মাটি, 10 বিঘা হ'ব, মোটামুটি হ'ব চাগে, সিমানত জড়িত হৈ আছোঁ। যিহেতু আমি এতিয়া আপোনাৰ এই কোমোৰা বাৰীখনত আছোঁ, ইয়াৰ বিষয়ে অলপ জনাব আমাৰ দৰ্শকক। কোমোৰা মোৰ ইয়াত মোটামুটি এবিঘা বা 90 লোচামান মাটি হ'ব কোমোৰা লগা। কোমোৰা এতিয়া মোটামুটি গছ যাবই হৈছে। মোৰ তোমাৰ মাৰ্চ এপ্ৰিল মানৰ পৰা কোমোৰা লাগিছে, এতিয়া যাবলৈ হৈ গৈছে আৰু গছ। সপ্তাহত কিমান 400-500 ওলায় এসপ্তাহত কোমোৰা। 500লৈকে 500-600 চুৱে কেতিয়াবা এসপ্তাহত। বৰষুণ যেতিয়া নাহে তেতিয়া প্ৰডাকশ্যনটো বেছি হয়, বৰষুণ আহিলে প্ৰডাকশ্যন কম হয়, তেনেকুৱাই ডিপেণ্ড কৰে। এতিয়া ছিজন লৈ দামবোৰ কেনেকৈ পায় কোমোৰাৰ বজাৰত? ছিজন মানে এইটো খৰচটো আপোনাৰ আমাৰ ইয়াত লোকেলতে পৰে না, সেইটো খাতিৰে লোকেলৰ খাতিৰে 25 টকাৰ পৰা ষ্টাৰ্ট দিছিলোঁ, এতিয়া মোটামুটি 20 টকালৈ গৈ আছে। 20 টকা, 22 টকা, 18 টকালৈকেও দিয়া হৈছে, তাৰ তলত নাই যোৱা। এতিয়া ছিজন ৱাইজ আপুনি কি খেতি কৰে? এতিয়া গৰম দিন হৈ গ'ল বা ঠাণ্ডা দিন হৈ গ'ল, তো খেতিবোৰ কেনেধৰণৰ? মোৰ এতিয়া গৰম দিনত এই কোমোৰা আছে, ভোল আছে, কেৰেলা আছে, তাৰপিছত ধুন্দুলি আছে, বেঙেনা আছে, তিয়ঁহ আছে, জিকা আছে, চবেই আছে বাৰীত। কেৰেলা খেতি মোৰ ইয়াত 2 বিঘা কেৰেলা খেতি আছে। 2 বিঘা কেৰেলাত মই প্ৰডাকশ্যনো ধুনীয়া হয়। পহিলা ওলাইছিলে, এতিয়া প্ৰডাক্টৰ গছ বেয়া হোৱাৰ খাতিৰে, গছ মানে বুঢ়া হ'ব ল'লে, সেইটো খাতিৰে প্ৰডাক্টটো এতিয়া কমি গ'ল। এসপ্তাহত 7 কুইণ্টেল 6 কুইণ্টেল তেনেকৈ কেৰেলা ওলায়। কেৰেলাও বজাৰখনো আগত মাৰ্কেটো ভাল আছিলে, এতিয়াহে বেয়া হ'ল মাৰ্কেট বাৰু। কেৰেলা এপ্ৰিল মানত কেৰেলা মই লগাইছিলোঁ। এইটো চাকাটা খৰচ লগাইছিলোঁ, চাকাটাৰ, কিন্তু প্ৰডাকশ্যনো ভাল দিলে ইয়াত। তোমাক ইয়াৰ মানুহকেইটাও অলপ কষ্ট কৰিলে, তোমাক গোবৰ দিলে, গোবৰ দিয়াৰ পিছত কেঁচুসাৰো ইয়াত ইউজ কৰিলোঁ। কেঁচুসাৰ দি লোৱাৰ পিছত তোমাৰ DAP দি কেৰেলা গুটি লগাইছিলোঁ, প্ৰডাকশ্যনো ভালেই হ'ল বাৰু মোটামুটি। এতিয়া আমি আপোনাৰ এই কেৰেলা খেতিৰ বিষয়ে গম পালোঁ, আপুনি কিছু লাভৱানো হৈছে। এতিয়া আপোনাৰ বেঙেনা খেতিৰ বিষয়ে অলপ ক'বচোন, কি জাতৰ বেঙেনা আপুনি খেতি কৰে? মোৰ বেঙেনা এইটো ছিজনত পিপল কিঙে লগাইছোঁ, পিপল কিং লগাইছিলোঁ। বেঙেনা 70 লোচামান মাটি আছে, বেঙেনা উপকৃতই হৈছোঁ যথেষ্টখিনি বেঙেনাটো। বেঙেনা ইয়াত বেঙেনাত বেছি কেঁচুসাৰে ইউজ কৰিছিলোঁ। কেঁচুসাৰত ইউজ কৰাৰ খাতিৰে বেঙেনাটো এইবাৰ এতিয়ালৈকে প্ৰডাকশ্যনো ভাল দি আছে বাৰু। এজোপাত নাই কমে 4 কেজি 3 কেজি তেনেকুৱাকৈ প্ৰডাকশ্যন হৈছিলে। 3 কেজি 4 কেজি, মাৰ্কেটখন খালি 20 টকাত গৈছিলে। খৰচ বৰচ কৰি মোটামুটি
কিবা এটা পালোঁ আৰু ইমানকৈ নোপোৱা নহয় হাজিৰা চাজিৰা কৰি হাজিৰা সাৰ দৰৱ কৰি কাটি কুটি মোটামুটি ধুনীয়া পইচা এটা পালোঁ ধৰা চবকে দি মেলিও বেঙেনাত। ইয়াত মোৰ সেইপিনে ধুন্দুলিও আছে। ধুন্দুলি 1.5 বিঘামান মাটি ধুন্দুলি আছে। ধুন্দুলি তোমাৰ সপ্তাহটোত 10 কুইণ্টেল 12 কুইণ্টেল ধুন্দুলি ওলায়। তেওঁ গ্ৰীষ্মকালীন আৰু শীতকালীন শাক পাচলি দুয়োবিধেই খেতি কৰে। একেডৰা মাটিতে দুয়োটা ঋতুতে খেতি কৰাৰ বাবে মাটিৰ উৰ্বৰা শক্তি বাহাল ৰাখি খেতিৰ বাবে উপযোগী কৰি ৰাখিবলৈ তেওঁ বহুতো বিজ্ঞানসন্মত আৰু পৰম্পৰাগত পদ্ধতি অৱলম্বন কৰিব লগা হয়। গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি হিচাপে যিদৰে আমি দেখিবলৈ পাইছোঁ লাও, কোমোৰা, তিতা কেৰেলা, বেঙেনা, তিয়ঁহ আদি, ঠিক সেইদৰে শীতকালত আমি এই একেডৰা মাটিতে দেখিবলৈ পাম বন্ধাকবি, ফুলকবি, ওলকবি, লাই, পালেং, ধনিয়া আদিৰ খেতি। গ্ৰীষ্মকালত সূৰুজৰ প্ৰখৰ উত্তাপত মাটি শুকাই যায় আৰু তেতিয়াই খেতিৰ পানী সংস্থান এক ডাঙৰ সমস্যা হৈ পৰে। তথাপি এই সময়ছোৱাই কিছুমান শাক পাচলিৰ বাবে এক আদৰ্শ পৰিৱেশ সৃষ্টি কৰে। লাও, কোমোৰা, কেৰেলা, জিকা, বেঙেনা এইবোৰ শস্যই গ্ৰীষ্মত ভাল ফল দিয়ে, যদিহে সঠিক সময়ত সঠিক ব্যৱস্থা গ্ৰহণ কৰা হয়। হাজৰিকাদা, বিৰাট ভাল লাগিছে আপোনাৰ এই খেতিখন চাই পেলাই। এতিয়া আপুনি বিভিন্ন ধৰণৰ পাচলিৰ উৎপাদন কৰে। তো এতিয়া আমি আছোঁ এই ভোলৰ বাৰীখনত। আপুনি এতিয়া অলপ আপোনাৰ এই ভোলৰ আৰু তিয়ঁহৰ খেতিৰ বিষয়ে আপুনি কওকচোন। ভোল মোৰ এইখন বাৰী ভোলৰ বাৰীয়ে হয়, 1 বিঘামান আছে। ভোল বিকি উপকৃত হৈছোঁ। 2 কুইণ্টেল 2.5 কুইণ্টেল ভোল ওলায়, 2 কুইণ্টেল 2.5 কুইণ্টেল 3 কুইণ্টেল তেনেকৈ ওলায়। এখন তিয়ঁহৰ বাৰী, তিয়ঁহো ওলায় 7 কুইণ্টেল 8 কুইণ্টেল। ভোলৰ চাহিদাও ভাল আছে, উপকৃতও হৈছোঁ এইবাৰ। এখন কোমোৰা, এইটো কুন্দুলি বাৰী আছে। কুন্দুলি বাৰীও যথেষ্ট ওলায়, 2 কুইণ্টেল 3 কুইণ্টেল কুন্দুলি ওলায়। তো উপকৃত যথেষ্ট হৈছোঁ। ইয়াতো অকল ভোলত বাৰু এইবাৰ ভোলত অকল মই এইখিনি গোবৰতে কৰিছোঁ। তাৰপিছত কেঁচুসাৰো আছে। ভোলটো যথেষ্ট চাহিদা আছে। চাহিদা থকা খাতিৰে ভাল প্ৰডাকশ্যন আৰু পইচাও এইবাৰ মাৰ্কেটো ভাল আছে। ভোলত পইচা দেখিব পৰা হৈছে বাৰু। হয়, এতিয়া আপুনি আপোনাৰ এই কেঁচু সাৰ বুলি কৈছে যে, তো কেঁচু সাৰৰ প্ৰডাকশ্যনটো আপুনি কেনেকৈ কৰে? মই দোকানৰ পৰা কিনি আনো, ঘৰত নকৰোঁ, সময়ৰ অলপ অভাৱ আছে। সেইটো কাৰণে ঘৰত কৰিবলৈ হয়, দোকানৰ পৰাই কিনি আনো। কিনি আনিলে পইচাটো যায় বাৰু। এনেকৈ কৰিম বুলি মনত ভাবি আছোঁ এইবাৰ। কেঁচু সাৰ নিজে প্ৰস্তুত কৰিম বুলি এনেকুৱা বস্তু আনি থোৱা আছে, খালি কৰিবলৈ সময় পোৱা নাই। নেক্সট আপোনাৰ ফেজত মই কেঁচু সাৰতে খেতি কৰিম ভাবি আছোঁ মনত। এতিয়া আমি দেখিছোঁ আপোনাৰ ফাৰ্মত এই পলি হাউচ, তাৰ বিষয়ে কিবা এটা কওক। পলি হাউচ মই এইবছৰ দিছে। পলি হাউচৰ পৰা যথেষ্টখিনি বিলাহী লগাইছিলোঁ। বিলাহীটো ঠিকেই হৈছিলে পলি হাউচত। এতিয়া আকৌ নতুন খেতি কৰা হৈছে বিলাহী এৰি। তাৰ পলি হাউচৰ এগ্ৰিকালচাৰ যথেষ্টখিনি উপকৃত কৰিছে। তিয়ঁহৰ গুটি দিলে, ভোলৰ গুটি দিলে, কোমোৰা গুটি দিলে, বিলাহী পুলি দিলে, তাৰপিছত জিকা দিলে এগ্ৰিকালচাৰ ঠিকেই, প্ৰডাকশ্যনো ঠিকেই হৈছে সেইবোৰৰ পৰাও এগ্ৰিকালচাৰ গুটিও। পলি হাউচটোতো উপকৃত যথেষ্টখিনিয়ে হৈছোঁ। খেতিৰ বাবে প্ৰথমতে মাটিৰ গুণগত মান নিৰ্ণয় কৰাটো বিশেষ প্ৰয়োজন। একে শস্য একে মাটিত বছৰি বছৰি কৰিলে মাটিৰ উৰ্বৰতা হ্ৰাস পায়। সেয়ে গ্ৰীষ্মকালৰ খেতিত জৈৱ সাৰ, গোবৰ, নিম তেলৰ দৰে প্ৰাকৃতিক উপাদানবোৰ ব্যৱহাৰ কৰাটো লাভজনক। এইবোৰ দ্ৰব্যই মাটিক উৰ্বৰা কৰি ৰাখে, গছৰ বৃদ্ধি বঢ়ায় আৰু ৰাসায়নিক উপাদানৰ ওপৰত নিৰ্ভৰতা কমাই দিয়ে। আপোনাৰ এতিয়া খেতিৰ উৎপাদনৰ সামগ্ৰীবোৰ ক'ত বিক্ৰী কৰে? মোৰ ইয়াৰ উৎপাদনৰ সামগ্ৰী কিছুমান ঘৰৰ পৰাও নিয়ে, কিছুমান মৰাণ বজাৰতো বিকা হয়, বজাৰত হ'লচেল দিয়া হয়। কেতিয়াবা ডিব্ৰুগড় মাৰ্কেটতো পকা বজাৰত দিয়া হয়। উৎপাদনৰ বিক্ৰীটো ঠিকেই আছে বাৰু। মোটামুটি ছিজনলৈ এইবছৰ
এতিয়াহে বেয়া হৈছে। ইয়াৰ আগত এপ্ৰিল মানত বজাৰ মোটামুটি ঠিক আছিলে। এতিয়া বজাৰখন অলপ ডাউন হ'ল, প্ৰডাকশ্যনটো আহি বেছি হৈছে। সেইটো খাতে মাৰ্কেটখন ইমান ভাললৈ নাই অহা, বেয়াত চলি আছে এতিয়া বজাৰত। এনেকুৱা প্ৰডাকশ্যন আৰু মাৰ্কেটত প্ৰফিট লছ লৈ পেলাই এনেকুৱা পৰিৱৰ্তনবোৰ অহাৰ আপুনি কাৰণ কি বুলি ভাবে? পৰিৱৰ্তন ইয়াত প্ৰডাকশ্যনটো বেছি হোৱাৰ খাতে পৰিৱৰ্তন হৈছে নে বাহিৰৰ পৰা ছাপ্লাইটো বেছি আহিছে, ইয়াৰ পৰা বেছি লছলৈ আহিছে। তোমাৰ চাগুনৰ বস্তুৱে বেছি আমাৰ লোকেল মানুহৰ হেৰিটো বেছি সমস্যা কৰিছে, সেইটো খাতে মাৰ্কেটখন ডাউন হৈছে। আৰু এইবাৰ বতৰটো খৰাং খাতে প্ৰডাকশ্যনো বেছি হৈছে, দ মাটিটো বস্তু হৈ আছে না, সেইটো খাতে মাৰ্কেটবোৰ বেয়া হৈছে। বজাৰৰ সৈতে যুক্ততা এইটোও এক গুৰুত্বপূৰ্ণ দিশ। গ্ৰীষ্মকালত শাক পাচলিৰ চাহিদা অধিক হোৱাত কৃষকৰ উপাৰ্জনৰ সম্ভাৱনা অধিক থাকে। যদি কৃষকসকলে আৰম্ভণিতেই বজাৰৰ খবৰ ৰাখে, দামৰ উঠানমা জানে আৰু সময়মতে বজাৰত সামগ্ৰীবোৰ যোগান ধৰে, তেন্তে লাভৰ সম্ভাৱনা বহুগুণে বাঢ়ে। আমি এতিয়া দেখিব পাইছোঁ যে আপুনি বিৰাট ভালকৈ নিজৰ খেতিখিনি ৰাখিছে, এইবোৰ হেন্দালি দি পেলাই। তো ইয়াৰ বিষয়ে অলপ কওক, আপুনি কেনেধৰণৰ ব্যৱস্থা লয়? ব্যৱস্থা মানে ইয়াত তোমাৰ মাটিত বাঁহ লাগে। হেন্দালি বাঁহটো যথেষ্ট দাম, বাৰু গাঁৱৰ বুলি অলপ সস্তাত পায়। এখন এতিয়া 2 বিঘা মাটি হেন্দালিত তোমাৰ 300-200-300-250 বাঁহ লাগে, যথেষ্টখিনি খৰচ হয় বাঁহত। এতিয়া কেৰেলা বাৰীত নাই কমে তোমাৰ 12,000-13,000 টকা অকল বাঁহতে, বাঁহ আৰু ৰচিদ লাগিছে। তেনেকৈ সেইবোৰতো তোমাৰ অইন খেতিটো ভোলতো লাগিছে, তোমাৰ কোমোৰাটো লাগিছে। যেনেকৈ নাই কমে তোমাৰ 50,000-60,000 টকা বাঁহত প্ৰয়োজন হৈ যায়, 10,000-12,000 টকা ৰচিদ প্ৰয়োজন হয়। যথেষ্টখিনি খৰচাটো হয় খেতিৰ হেৰিত। গুটিও খৰচ হয়, গুটিটো খৰচ তোমাৰ দামত আহে, দামত অহাৰ খাতিৰত খৰচটো বেছি, সংখ্যাটো বেছি হৈ যায়গৈ। বীজ ৰোপণ হৈছে গ্ৰীষ্মকালীন খেতিৰ এক গুৰুত্বপূৰ্ণ দিশ। শুদ্ধ আৰু গুণগত মানসম্পন্ন বীজ বাছনি কৰাৰ পিছত সঠিক দূৰত্বত ৰোপণ কৰা আৰু ছাঁ দিয়াৰ ব্যৱস্থা কৰাটো অতি প্ৰয়োজন। যেনেদৰে এটি শিশুৰ যত্ন লোৱা হয়, ঠিক তেনেদৰেই গছবোৰৰো যত্ন ল'ব লাগে। শাক পাচলিৰ ক্ষেত্ৰত কীট পতংগ আৰু ৰোগৰ সমস্যা গ্ৰীষ্মত বৃদ্ধি পায়। সেয়ে এইবোৰৰ নিৰাময়ৰ বাবে প্ৰাকৃতিক নিয়ন্ত্ৰণ ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হয়। বৰ্তমান এতিয়া চৰকাৰে কেনেধৰণৰ সুবিধা আৰু সহায় আগবঢ়াইছে? চৰকাৰেতো মোটামুটি চ'লাৰ পাম্পৰ পৰা সহায়টো যথেষ্ট আগবঢ়াইছে। মোৰ নিজৰ জহতে ওচৰ চুবুৰীয়া প্ৰায় মানুহৰ উপকৃত হৈছে চ'লাৰ পাম্পৰ পৰা। এতিয়া এইবছৰ বাৰিষা হ'লেও বৰষুণ নাই, আমাৰ চব খৰাং হৈ আছে। চ'লাৰ পাম্পৰ পৰা মানুহে তোমাৰ ধান ৰুব পাৰিছে। আৰু ওচৰ চুবুৰীয়া বাৰিষা দিনত পানীও দিব পাৰে, খৰালি ছিজনত চবেই পায়। ওচৰ চুবুৰীয়া 50-60 বিঘা মাটি পানী দিব পাৰে, যথেষ্ট উপকৃত হৈছে ইয়াৰ পৰা, চ'লাৰ পাম্পৰ পৰা। কৃষি বিভাগৰ পৰা আপুনি এতিয়া কেনেধৰণৰ সহায় পাইছে? কৃষি বিভাগৰ পৰা যথেষ্টখিনিয়ে উপকৃত হৈছোঁ। তোমাৰ এটা পলি হাউচো পালোঁ, তোমাৰ মাজে মাজে মেডিচিন দিয়ে। কৃষিৰ এডিঅ'চাৰো আহে, গ্ৰামসেৱক আহে, যথেষ্টখিনি উপকৃত হৈছোঁ। আহি চাই বাৰী কেনেকুৱা হৈছে, উপকৃত যথেষ্ট হৈ আছোঁ। অসম চৰকাৰ, কৃষি বিজ্ঞান কেন্দ্ৰ আৰু বহু সহায়ক সংস্থাই বৰ্তমান গাঁওবোৰলৈ গৈ কৃষকসকলক বিভিন্ন পৰামৰ্শ, সঁজুলি আৰু প্ৰশিক্ষণ আগবঢ়াইছে। বীজ বাছনি, খেতি পদ্ধতি, জৈৱিক নিয়ন্ত্ৰণ, বজাৰ সংযোগ, এই সকলো দিশতে সহায় লাভ কৰাটো কৃষকৰ বাবে এক মূল্যৱান সুবিধা। কিছুমান এনে সমস্যা আছেনে যি কৃষকসকলে সন্মুখীন হ'বলগীয়া হয়? যথেষ্টখিনি সন্মুখীন আছে। যোৱা বছৰ বানপানীয়ে গোটেই 10-12 বিঘা মাটি মাৰি 10-12 বিঘা বস্তু মাৰি এদাই কৰি দিলে। ধৰক হেন্দালি তলত পানী হৈ গ'ল, মথাউৰি ছিগি। যথেষ্ট হয়, কেতিয়াবা বৰষুণ সৰহ হ'লে বস্তু বেয়া হৈ যায়। সন্মুখীন যথেষ্টখিনি আছে। সন্মুখীন থাকিলেও তাৰ মাজত
কৰিবই লাগিব সন্মুখীন বুলি মানুহ ৰখি থাকিব নোৱাৰে এইটোত কৰিলেহে কৃষক চলিব পাৰিব এনেকুৱা কিছুমান সময়ত য'ত আপোনালোক কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় তেনে সময়ত আপোনালোকে কেনেধৰণৰ পদ্ধতি ব্যৱহাৰ কৰে পদ্ধতি মানে আকৌ গেপছ দিয়া হয় গেপছ দি আকৌ নতুনকৈ কৰা হয় তেতিয়াহে আকৌ নতুন হয় তেতিয়া সন্মুখীনটো দূৰ হয় আৰু ধৰা আপোনাৰ পৰিয়ালৰ বিষয়ে অলপ ক'বচোন পৰিয়ালৰ মানুহখিনিও খেতিৰ লগতে জড়িত আছেনে পৰিয়ালৰ মানুহ সহযোগিতা নহ'লে খেতিটো কৰিবলৈতো কষ্ট হয় অকলে পৰিয়ালৰ মাও লাগে ৱাইফো লাগে অলপ যথেষ্টখিনি সহায় কৰি দিয়ে পুলি ৰোৱাত বা কেতিয়াবা এনেকৈ বাৰীত লাগি দিয়া বস্তু ছিঙি দিয়া যথেষ্টখিনি সহায় হয় অকলেতো কৰিব নোৱাৰে সম্ভৱেই নহয় অকলে ছিঙি কৰাটো এতিয়া খেতি বাতিলৈ ভৱিষ্যতলৈ আপোনাৰ কিবা পৰিকল্পনা আছেনে পৰিকল্পনাটো যথেষ্টখিনি আছে পৰিকল্পনা মানে আৰু অলপ বঢ়াই সৰহকৈ খেতি কৰিম বুলি মনত ভাবি আছোঁ পৰিকল্পনাটো ক'ত থাকিবই লাগিব ধৰক কৃষিৰ লগতে জড়িত কৃষি নকৰিলে চলিব নোৱাৰি সেইটো খাতিৰে আৰু অলপ বঢ়াই আৰু মাটি খেতি কৰিম বুলি মনত ভাবি আছোঁ সেইটোৱে পৰিকল্পনা আছে যথেষ্টখিনিয়ে হৈ আছে ধন্যবাদ হাজৰিকা দা বিৰাট ভাল লাগিল আপোনাৰ লগত কথা পাতি গ্ৰীষ্মকাল যদিও প্ৰাকৃতিকভাৱে কঠিন তথাপিও উপযুক্ত পৰিকল্পনা পৰিশ্ৰম আৰু প্ৰযুক্তিৰ সহায়ত এই সময়তো লাভজনক খেতি সম্ভৱ অসমৰ প্ৰতিজন কৃষক আজি আগবাঢ়ি গৈছে নিজেই নিজৰ কৃষিভূমিত উন্নতিৰ বীজ পুতি আত্মবিশ্বাসেৰে ভৰপূৰ হৈ প্ৰিয় দৰ্শক আজি আমি এই অনুষ্ঠানৰ জৰিয়তে কথা পাতিবলৈ ওলাইছোঁ ডিব্ৰুগড় জিলাৰ খোৱাং অঞ্চলৰ গেৰগেৰি গাঁৱৰ এজন কৃষকৰ লগত আমাৰ লগত এজন আছে অভিজ্ঞ কৃষক পিংকু ফুকন আহক এওঁৰ পৰা জানো যে এওঁৰ অভিজ্ঞতাৰ বিষয়ে খেতিলৈ কেনেধৰণৰ হয় নমস্কাৰ দাদা নমস্কাৰ আপুনি আপোনাৰ এই খেতিৰ বিষয়ে অলপ জনাব দৰ্শকক হয় মই মোৰ দেউতা কৃষক আছিলে তাৰপিছতে মই দেউতাৰ পৰা শিকি ময়ো খেতি কৰিবলৈ ল'লোঁ মই জনা হোৱাৰ পৰাই মই কৃষিকৰ্মৰ লগতে জড়িত বৰ্তমান মই প্ৰায় 25 বছৰ দিন ধৰি কৃষিকৰ্মৰ লগত জড়িত হৈ আছোঁ মোৰ এতিয়া বৰ্তমান ভোল খেতি এইখিনি আপোনালোকে দেখিছেই কালি বজাৰলৈ নিলোঁ ইয়াতে মই এবিঘা মাটিৰ ভোলৰ হেন্দালি আছে এখন প্ৰায় 170ডাল বাঁহ লাগিছে ইয়াত গোবৰ জাবৰ এনেকৈ কৰি দি কিনে ভোল লগাইছিলোঁ ভালেই প্ৰডাকশ্যন পাইছোঁ সপ্তাহত 2 কুইণ্টেলৰ ওচৰা-ওচৰি ভোল নিওঁ বজাৰলৈ বিভিন্ন ধৰণৰ আৰু খেতি আছে মোৰ জিকা আছে কোমোৰা আছে বেঙেনা আছে কচু আছে কুন্দুলি আছে জিকা মোৰ প্ৰায় এবিঘা ওচৰা-ওচৰি আছে কুন্দুলি আছে আধা বিঘা বেঙেনা 1.5 বিঘা আছে ঠিক তেনেকৈ সকলোখিনি খেতিয়ে আছে এতিয়া বৰ্তমান বাৰিষা কালত মোৰ হেন্দালি খেতি বেছি আছে শীতকালত বিভিন্ন ধৰণৰ খেতি থাকে জলকীয়া থাকে বেঙেনা থাকে কবি থাকে গাজৰ থাকে সকলো ধৰণৰ খেতি কৰোঁ আমি গোটেইখিনি কৰোঁ সব জৈৱিক পদ্ধতিত বেছিভাগ কৰা হয় ৰাসায়নিক খুব আমি কম ইউজ কৰোঁ কীটনাশক দ্ৰব্য ইউজ কৰিবই লাগিব কম পৰিমাণে ভেঁকুৰনাশকেই হওক বা পোক পতংগৰ কাৰণে কীটনাশকেই হওক সেইখিনি আমি ইউজ কৰিবই লাগিব আপোনালোকে কৃষি কৰ্মত এতিয়া যি ধৰণৰ বীজ ব্যৱহাৰ কৰে তাৰ বিষয়ে অলপ জনাব হয় আমি বীজ ক্ৰয় কৰি আনো হোলচেলাৰ দোকান আছে ৰিটেইলাৰ আছে তেওঁলোকৰ পৰা আনো তিনিচুকীয়াৰ পৰাও আনো মৰাণৰ পৰা আনো আমাৰ থলুৱা খোৱাংঘাটতো আছে তেওঁলোকৰ পৰাও আনো বীজ তেওঁলোকৰ পৰাই আনি বীজ আনি আমি লগাওঁ হাইব্ৰিড শ্বেড হয় চব তেওঁলোকৰ পৰাই আনি কৰোঁ এতিয়া ফাৰ্মিঙৰ কাৰণে আপোনালোকে অৰ্গেনিক মেথড যে ব্যৱহাৰ কৰে নে আৰ্টিফিচিয়েলো কিবা কৰিছে আৰ্টিফিচিয়েল কম পৰিমাণে কৰা হয় আমাৰ অৰ্গেনিকেই কৰা হয় চব যিহেতু আমাৰ ঘৰত গৰু আছে গতিকে গোবৰ আমাৰ প্ৰাধান্য গোবৰক বেছি দিওঁ গোবৰ দিয়ে আমি কৰোঁ যথেষ্টখিনি পচা জাবৰ জোঁথৰ আমি ভাৰ্মিছ কম্প'জো মই কৰোঁ কেঁচুসাৰ নিজে উৎপাদন কৰোঁ তাৰো ইউজ কৰোঁ চৰকাৰৰ ফালৰ পৰা বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা আপোনালোকে কেনেধৰণৰ সুবিধা বা সহায় পাইছে চৰকাৰৰ ফালৰ পৰা চাওক আজিকালি খুবেই যোগাযোগ তেওঁলোকে ৰাখে বা আমিও যোগাযোগ ৰাখোঁ তেওঁলোকৰ লগত VLWয়ে হওক ADয়ে হওক তেখেতলোকো আহে বাৰীলৈ চাবলৈ পৰামৰ্শ বিভিন্ন ধৰণৰ দিয়ে যথেষ্ট সঁহাৰি পাইছোঁ এই যোৱা 2 বছৰৰ পৰা তেওঁলোকৰ পৰা বৰ্তমান এটা পলি হাউচো দিছে মোক স্প্ৰিংকুলাৰ দিছে
ভালেখিনি সাৰ দৰৱ যথেষ্ট বীজো দিয়ে ভাল সহযোগিতা আছে চৰকাৰৰ আপোনাৰ ফাৰ্মত এতিয়া আমি ইয়াত ধান খেতি দেখিব পাইছোঁ তো ধান খেতিৰ বিষয়ে অলপ ক'ব হয় ধান খেতি 5-6 বিঘামান কৰা হয় ধান খেতি যেনে ধৰক ৰঞ্জিত কৰোঁ বগাবাছ কৰোঁ বৰা জহা ঠিক তেনেকৈ সকলো ধৰণৰ ধান খেতি কৰা হয় ধান খেতিও ভাল হয় আমাৰ ইয়াত সাৰুৱা মাটি আমাৰ উৰ্বৰতা আছে মাটিত খুব ভাল হয় ভৱিষ্যতলৈ আপোনাৰ কৃষি কৰ্মত পৰিকল্পনা কি ভৱিষ্যত পৰিকল্পনা মোৰ গ্ৰীণ হাউচ কৰি কেনে অফ ছিজনত অফ খেতি কৰা যেনে ধৰক এতিয়া বৰ্তমান মই কৰিছোঁ গ্ৰীণ হাউচৰ ভিতৰত বিলাহী অফ ছিজনত কেপচিকাম অফ ছিজনত তেনেকুৱা ধৰক খেতি কৰাৰ এটা পৰিকল্পনা কৰিছোঁ লাহে লাহে আপোনাৰ জাতিলাও আৰু কুন্দুলি খেতিও আছে তো সেইখিনিৰ বিষয়ে আমাৰ দৰ্শকক অলপ জনাব তাৰ প্ৰক্ৰিয়া আৰু প্ৰডাকশ্যনৰ বিষয়ে হয় নিশ্চয় জাতিলাও খেতি মই যোৱা বছৰ কৰিছিলোঁ এইবছৰ কৰিবলৈ প্ৰিপেৰেশ্যন কৰিছোঁ বৰ্তমান লগাইছোঁ ঠায়ে ঠায়ে যোৱা বছৰ মই এইখন হেণ্ডালিতে জাতিলাও কৰিছিলোঁ 10 পেকেট জাতিলাও কৰিছিলোঁ প্ৰায় মই 70,000 টকাৰ জাতিলাও বেচিছিলোঁ যোৱা বছৰ প্ৰডাকশ্যন খুব ভাল আছিলে যোৱা বছৰ মাৰ্কেটো ভাল আছিলে 40ৰ পৰা মই 20 টকালৈকে জাতিলাও বেচিলোঁ 70,000 টকা মই জাতিলাওত পালোঁ এই হেণ্ডালিখন যে দেখিছে আপোনালোকে এই হেণ্ডালিখনত 170ডাল বাঁহ মোৰ খৰচ হৈছে ইয়াতে মোৰ শ্ৰমিকত খৰচ হৈছে 7,300 টকা ইয়াত ধৰক ৰাসায়নিক সাৰ বিশেষভাৱে মই প্ৰয়োগ কৰা নাই যদিও DAP MOP SSB এনেকুৱা ধৰণৰ সাৰ কিছু অলপ পৰিমাণে প্ৰয়োগ কৰিবলগীয়া হয় কীটনাশক দ্ৰব্য দৰৱো অলপ দিবই লাগিব আজিকালি জানেই যিহেতু বেমাৰ আজাৰ বেছি খেতিত যথেষ্ট ভেঁকুৰ লাগে পোক লাগে গতিকে কীটনাশক দ্ৰব্য কম পৰিমাণে আমি ইউজ কৰোঁ জৈৱিকৰ লগতে আৰু কুন্দুলি খেতি আছে কুন্দুলি খেতিটো কৰিব পাৰে ৰাইজে কুন্দুলি খেতি লাভান্বিত খেতি বিশেষ কষ্ট নাই খৰচা কম আপুনি গোবৰ দিলেই হয় অকল ৰাসায়নিক সাৰ নিদিলেও হয় এবাৰ লগাই দিলে অন্ততঃ 6-7 বছৰলৈ আপুনি নলগালেও হয় কুন্দুলি খেতিটোও কৰিব পাৰে লাভজনক খেতি বৰ্তমান কুন্দুলি খেতি মোৰ এবিঘা ওচৰা-ওচৰি আছে যথেষ্ট কুন্দুলি ওলায় সপ্তাহত 2 কুইণ্টেল 2.5 কুইণ্টেল ইমান কুন্দুলি ওলায় বৰ্তমান বজাৰত দাম নাই যদিও 15 পৰা 20 টকা হোলচেল যায় আমি হোলচেল দিবলগীয়া হয় ইমান কুন্দুলি যিহেতু আমি খুচুৰা বিকিব নোৱাৰোঁ সেইটো কাৰণে পাইকাৰী দিওঁ আমি জিকা খেতি বতৰ অনুযায়ী যদি কৰে খুব লাভজনক খেতি জিকাও আছে মোৰ প্ৰায় এবিঘা ওচৰা-ওচৰি জিকা আছে আমি এটা পৰ্যায়ত নকৰোঁ কেইবাটা পৰ্যায়তো কৰোঁ অলপ চামে কৰোঁ তেতিয়া মাৰ্কেটলৈ নিবলৈ সুবিধা হয় ফলবিলাক ভাল হয় জিকাত ঠিক তেনেকুৱা ধৰণে কৰোঁ এতিয়াৰ যুৱক যিখিনিয়ে এনেকুৱা খেতি বা কৃষি কৰ্মত আহিব বিচাৰিছে তেওঁলোকলৈ কিবা পৰামৰ্শ দিব বিচাৰিবনে নিশ্চয় খেতিত লাভান্বিত হয় খেতি আজিকালি যুৱ প্ৰজন্ম আহক খেতি কৰিবলৈ যথেষ্ট মাটি আছে আমাৰ গাঁও অঞ্চলত তেওঁলোকে খেতি কৰক খেতিৰ পৰা যথেষ্ট স্বাৱলম্বী হ'ব পাৰিব মই সেইটোৱে আহ্বান জনাম যুৱ প্ৰজন্মক দাদা আপোনাৰ কথা শুনি বিৰাট ভাল লাগিছে আৰু আপোনাৰ এই খেতিৰ বিষয়ে জানি পেলাই বিৰাট ভাল লাগিছে আমাৰ আপোনাৰ এই অঞ্চলত গাঁৱৰ মানুহৰ ভিতৰত কিমানখিনি মানুহে এই আপোনাৰ নিচিনাই খেতিৰ লগত জড়িত হয় চাওক আমাৰ ইয়াত কৃষিজীৱী সকলো মানুহ চাকৰি খুব কমেই আছে সকলোখিনি মানুহ কৃষিজীৱী আমাৰ গেৰিগেৰি গাঁৱত 55 ঘৰ মানুহ আছে 55 ঘৰ মানুহৰ ভিতৰত প্ৰায় 10 ঘৰ মানুহৰহে চাকৰি আছে বাকী সকলোখিনি কৃষিজীৱী মানুহে সকলো মোৰ লেখীয়াকৈ কম বেছি পৰিমাণে সকলো খেতিৰ ওপৰতে নিৰ্ভৰশীল সকলোৱে আৰু মৰাণ বজাৰখনত আমাৰ গেৰিগেৰিৰ পৰাই অধিক মাত্ৰা চব্জি মৰাণ বজাৰলৈ আমাৰ গেৰিগেৰি পাই যায় দাদা বিৰাট ভাল লাগিল আজি আপোনাৰ লগত বাৰ্তালাপ কৰি আৰু বিশেষখিনি কথা আজি গম পালোঁ আপোনালোকৰ খেতিৰ বিষয়ে আৰু কৃষি কৰ্মটোৰ বিষয়ে আৰু আশা কৰিছোঁ যে আমাৰ দৰ্শকেও নিশ্চয় ভাল পালে আপোনাৰ কথা শুনি ধন্যবাদ আকৌ এটা নতুন দিনৰ আৰম্ভণি সূৰুজে পূব দিগন্তত নিজকে মেলি ধৰিছে গগনজুৰি চৰাই চিৰিকটিৰ কোলাহল আৰু ধাননি পথাৰে গৰমত বতাহ ধীৰে ধীৰে দুলিছে অসমৰ গাঁওবোৰত জীৱন আৰু জীৱিকাৰ মূল আধাৰ হৈছে খেতি এই খেতিৰ দ্বাৰা উৎপাদিত দ্ৰব্যৰে গঠিত হয় আমাৰ দৈনিক আহাৰ আমাৰ স্বাস্থ্য আৰু আমাৰ গাঁৱৰ অৰ্থনীতি সেয়ে আহক কৃষকৰ এই অধ্যৱসায়ক আমি সন্মান জনাওঁ আৰু জানো গাঁৱৰ পথেই হ'ল
আগলৈ যাওঁ তাৰ সঠিক দিশ।